শৰীৰ গৃহৰ দ্বাৰে বেতৰ প্ৰহাৰ যোগ্য ব্ৰহ্মা ইন্দ্ৰ আদি দেৱযাক হেনয় শৰীৰ দ্বাৰে বেতৰ প্ৰহাৰ পাইবু হওঁ আমি কম নবৰাক। শৰীৰ গৃহত হেনো ব্ৰহ্মাকে আদি কৰি ইন্দ্ৰাদি দেৱতাসকলে বেতৰ প্ৰহাৰ পোৱাৰো যোগ্য নহয়। তেনেস্থলত সৰু ৰামগুৰিৰ পৰা আমাৰ দৰে অকিঞ্চনক নিমন্ত্ৰণ জনাই আনি আপোনালোকে আজিৰ এই পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতেই আমাৰ প্ৰতি যিখিনি আপোনালোকে সন্মান মৰম স্নেহ প্ৰদান কৰিছে তাৰ বাবে মই ভাবিছোঁ যে এয়া আমাৰ কোটি কোটি জন্মৰ কিবা পুণ্য কৰ্মৰ মিঠা ফলশ্ৰুতি। আজিৰ সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত বৰুৱা ছাৰ, এই নামঘৰৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত কলিতাদেৱ আৰু এই যি গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক তথা সমল ব্যক্তি মোৰ মৰমৰ ভাইটি বিদ্যুৎ বিকাশ বৰা, যাক আমি মৰমতে মাইনা বুলি মাতোঁ, ইয়াত উপবিষ্ট হৈ থকা মোৰ পিতৃতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপসদৃশ হাই মাতৃসকল, ভৱিষ্যত দেশৰ ধৰণী মত্যৰ পাৰিজাত সুৰ সদৃশ কণ কণ মইনাহঁত, সকলো যুৱবন্ধু আৰু শব্দযন্ত্ৰী তথা এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানক সাফল্যমণ্ডিত কৰা উদযাপন সমিতি, নামঘৰ পৰিচালনা সমিতি, নামঘৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতিকে প্ৰমুখ কৰি বিষয়ববীয়াসকল আৰু ভাওনা প্ৰতিযোগিতাৰ পাছত আকৌ বিদ্যুতৰ অনুৰোধত ইয়ালৈ অহাত লগ পোৱা মৰমৰ অনুজ বাবুল শৰ্মা ডাঙৰীয়া তথা সুধীবৃন্দ, আচলতে আজিকালি বিভিন্ন অনুষ্ঠানলৈ এনেকৈ আমাক নিমন্ত্ৰণ জনায়, বিশেষকৈ ভাওনা উদ্বোধন কৰিবলৈ মাতে, কিন্তু আমি কওঁ যে ভাওনাত ব্যক্তি বিশেষে উদ্বোধন কৰিব নোৱাৰে। সেয়েহে ভাওনা উদ্বোধন কৰে গায়ন বায়নে, আৰু সেয়েহে গায়ন বায়নৰ প্ৰাক্ষণতে শুভেচ্ছামূলকভাৱে বক্তব্য দিবলৈ আমাক বিভিন্ন স্থানলৈ মাতে। তেতিয়া সময় বহুত কম হৈ থাকে, মানে ভাওনা চাবলৈ মানুহ আগ্ৰহেৰে ৰৈ আছে আৰু আপুনি কিবা কিবি তাত ভাষণ দিব, যিমান ভাল কথা ক'লেও মানুহৰ শুনাৰ ধৈৰ্য নাথাকে। গতিকে তেনেকুৱা অনুষ্ঠানত মতাতকৈ এনেকুৱা দিনৰ ভাগতে নিৰনিপানী যি অনুষ্ঠান, আজি যিটো অনুষ্ঠান আমি ক'ব পাৰোঁ ইয়াক এটা নিৰনিপানী অনুষ্ঠান, ইয়াত কোনো ধৰণৰ হাই উৰুমি নাই, খামখেয়ালি নাই, বৰ বেছি আমাৰ দ্ৰুতগতিত যাবৰো কোনো প্ৰয়োজন নাই, কাৰণ হাতত আমাৰ সকলোৰে কাৰণে অকণমান হ'লেও সময় আছে, যিটো ভাওনাৰ ক্ষেত্ৰত পোৱা নাযায়। যি কি নহওক এই অনুষ্ঠানলৈ আহিলোঁ মৰমৰ ভাইটি মাইনাৰ কাৰণে। মাইনা হ'ল আমাৰ অসমৰ ভাওনা সংস্কৃতিৰ এজন অতি উচ্চ খাপৰ বায়ন, আৰু মই কওঁ যে মষ্ট বিউটিফুল বায়ন অফ আছাম বুলি কওঁ, অসমৰ আটাইতকৈ ধুনীয়া বায়নটো বুলি কওঁ। শুভ্ৰ বস্ত্ৰৰে সঁচাকৈয়ে মন আৰু শৰীৰে পৰিষ্কাৰ কৰা মাইনা আমাৰ ভাওনা সংস্কৃতিৰ লগত জড়িত সকলো কলা কৌশলীৰ মৰমৰ আৰু আমাৰ গৌৰৱৰ বিষয়। আৰু তেওঁৰ দৰে এজন সুযোগ্য সমল ব্যক্তিৰ হাতত আপোনালোকৰ উঠি অহা প্ৰজন্মৰ শিল্পীসকলে
এই যে গুৰুজনৰ সংস্কৃতিৰ পথাৰখনত যে এটা প্ৰথম খোজ দিবলৈ পাইছে, এইটো আজি অনুভৱ নকৰিলেও আজিৰ পৰা 10 বছৰ পিছত অনুভৱ কৰিব যে সঁচাকৈ আমি এজন ভাল গুৰুৰ অধীনত এইটো শিকিবলৈ পাইছোঁ। আৰু গুৰু বুলি ক'লে গুৰু যিকোনো ব্যক্তি গুৰু হ'ব নোৱাৰে, ঢেৰ কিবা জানিলেও গুৰু হ'ব নোৱাৰে। গুৰু হ'বলৈ কেইটামান কোৱালিটিৰ প্ৰয়োজন আছে। সেই কোৱালিটিৰ কথা মাধৱ পুৰুষজনাই আমাৰ অমৃতময় ঘোষা শাস্ত্ৰত খুব সুন্দৰকৈ কৈছে। মোহ মায়া ৰাগ মদ মল কাম দম্ভ দেশয়াদি ভাৱ যি গুৰুজনত হব নাথাকে প্ৰণামো তাহান পাৱ। অৰ্থাৎ যাৰ গাত মোহ মায়া ৰাগ মদ মল কাম, মোহ সকলোৱে থাকিব। মানুহ মাতৃ মোহত আবদ্ধ আমি মায়াময় জীৱ, কিন্তু সেই মোহৰ পৰা নিজকে আমি বিৰত কৰি যেনেকৈ তোৰা মাছ বোকাতে থাকে, বতীয়া মাছ বোকাতে থাকে, কিন্তু বোকা তাৰ গাত নালাগে, ঠিক আমি সাংসাৰিক জীৱ, সংসাৰৰ স্বাভাৱিক মায়ামোহ আমাৰ গাত থাকিবই, কিন্তু সেই সময়ত আবদ্ধ নহয় যিজনে নিজৰ জীৱনটো আনৰ কাৰণে উৎসৰ্গিত কৰিব পাৰে। মায়াক ত্যাগ কৰি, মোহক ত্যাগ কৰি, ৰাগ অৰ্থাৎ যিজনৰ পটককৈ খং নুঠে, নিজক খংটোক নিয়ন্ত্ৰণ কৰিব পাৰে। মদ মানে অহংকাৰ। মদ শব্দৰ আবিধানিক অৰ্থ অহংকাৰ। এই যে আমাৰ এটুপি গিলি দিয়াৰ মদটোৱেই মদ নহয়, এটুপি নিগিলাকৈও মানুহ মদাহী হ'ব পাৰে যদিহে তেওঁ সঁচাকৈ একো মদ পানী নোখোৱা মানুহজনো যদি অতি অহংকাৰী হয়, তেওঁকো আমি সেই মদাহী মানুহৰ লগতে তুলনা কৰিব পাৰোঁ। মল মানে হৈছে মলিনতা। মলিনতা দুই প্ৰকাৰৰ, শৰীৰ আৰু মনৰ। আমি গা ধুলে শৰীৰটো পৰিষ্কাৰ হয়, কিন্তু মন কিহে পৰিষ্কাৰ কৰিব? মন পৰিষ্কাৰ কৰাৰ উপায় মাত্ৰ এটাই, সেয়াই হৈছে ভগৱন্তৰ নাম কীৰ্তন আৰু শ্ৰৱণ কৰা। আৰু কাম অবিহনে এই জগতখন বৰ্তি থকা নাই, কিন্তু যিজন কেতিয়াও নিজৰ শিষ্যৰ প্ৰতি আকৃষ্ট নহয়, মোহাবৃষ্ট নহয়, যিজনে নিজৰ শিষ্যক কন্যাসম জ্ঞান কৰে, সমস্তকে মাতৃসম জ্ঞান কৰে, সমস্তকে ভাতৃসম আপোন যেন জ্ঞান কৰে, সেয়া আজি সেইসকল কামৰহিত পুৰুষ। মদ মল কাম দম্ভ দস্যু ভাৱ। দম্ভ আৰু অহংকাৰ আৰু দ্বেষ মানে যে মানুহৰ যিটো ঈৰ্ষাৰ যিটো ভাৱ, এইসকল যিবিলাক ব্যক্তিৰ গাত নাথাকে তেখেতসকলেহে প্ৰকৃতাৰ্থতে গুৰু হ'ব পাৰে। গতিকে তেনেকুৱা একোজন গুৰু জীৱনত লাভ কৰাটো এটা বহুত ডাঙৰ সৌভাগ্যৰ কথা। ভীষ্মদেৱে তেওঁ জীৱনত এইকাৰণে তেখেতে নিজকে ধন্য বুলি কোৱা নাই যে মই হস্তিনা সম্ৰাট শান্তনুৰ পুত্ৰ, মই দেৱীৰ গংগাৰ পুত্ৰ, সেই বুলি তেওঁ নিজকে কৈ গৌৰৱ অনুভৱ কৰাতকৈও তেখেতে এই বুলি কৈ গৌৰৱ অনুভৱ কৰে যে মই পৰশুৰাম, ভাৰ্গৱ পৰশুৰামৰ শিষ্য। গতিকে সেইকাৰণে গুৰুৰ জীৱনত, আমাৰ জীৱনত গুৰুৰ সাংঘাতিক প্ৰয়োজন আছে। গুৰুৰ অবিহনে জ্ঞানৰ আৰম্ভণি নহয়। গুৰু শব্দৰ অৰ্থই সেয়া, মানে গু মানে হৈছে অজ্ঞানতা, ৰু মানে নাশ কৰোঁতা। যিজন গুৰুৱে আমাৰ অজ্ঞানতা নাশ কৰে সেয়াই হৈছে প্ৰকৃত গুৰু। আৰু তেনে গুৰু আমি সকলোৱে জীৱনত সন্ধান কৰোঁ। কাৰোবাৰ সৌভাগ্য সেই গুৰু লাভ কৰে, কাৰোবাৰ দুৰ্ভাগ্য তেনেকুৱা গুৰু লাভ নকৰে। ফলত ব্যক্তিজনা মাজত থকা যিখিনি সুপ্ত প্ৰতিভাখিনি সেই সুপ্তই হৈ থাকে, সি কেতিয়াও জাগ্ৰত হ'বলৈ সুবিধা নাপায়। যি কি নহওক, তেনে এজন গুৰুৰ ওচৰত আমাৰ কণ প্ৰশিক্ষাৰ্থীসকলে, উদীয়মান যুৱকসকলে গুৰুজনৰ সংস্কৃতিৰ এই অনুপম চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মহাপ্ৰভু গোবিন্দৰ চৰণত তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ মংগলময় কামনা কৰিছোঁ। আপোনালোক
সকলোৱে জানে যে আমি মনুষ্য জীৱনটো পোৱাৰ আগতেও আমি বিভিন্ন জীৱৰ ৰূপত জন্মগ্ৰহণ কৰিছোঁ। অৰ্থাৎ 84 লক্ষ জীৱৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমা অন্ত কৰাৰ পাছত আমাক ব্ৰহ্মাদেৱে মনুষ্য জন্মৰ উপহাৰ দিছে। অৰ্থাৎ ইয়াৰ পূৰ্বে মানুহ হোৱাৰ পূৰ্বে আমি 83,99,999 বাৰ আমি বেলেগ বেলেগ জীৱৰ ৰূপত জন্মগ্ৰহণ কৰিছোঁ। আৰু জন্মগ্ৰহণ কৰাৰ পাছত যেতিয়া আমি সৰ্বশেষে আমাক মনুষ্য জন্মৰ উপহাৰ দিছে, ব্ৰহ্মাদেৱে আমাক কৈছে যে তোমালোকে এটা কথা মনত ৰাখিবা যে অহৰ্নিশ জাগৰণীয়ম লোক হিতং মম কৰণীয়ম। তোমালোকে সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে। আচলতে মানুহৰ জীৱনটো আনৰ উপকাৰ সাধন কৰাৰ বাদে একোৱেই নাই। সেইকাৰণে বশিষ্ঠ মুনিয়ে ৰামচন্দ্ৰক তেখেতৰ 3 ভাতৃৰ সহিতে যেতিয়া শিক্ষা প্ৰদান কৰিছে, সেই শিক্ষা প্ৰদান কালত সমাৱৰ্তন কালত সেই একেখিনি কথা কি কৈছে যে জ্ঞান কেৱল কিতাপত উপলব্ধ নহয়, জ্ঞান কেৱল শাস্ত্ৰতেই উপলব্ধ নহয়, এই প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক জ্ঞান দিছে। কেনেকৈ জ্ঞান দিছে যে পৰু প্ৰকাৰায় বহন্তি নদ্যাহ, যে নৈখন বৈ গৈছে, সেই নৈখনে কিয় বৈ গৈছে, তাৰ পানী খাই আমি মনুষ্যকে আদি কৰি ইতৰৰ প্ৰাণীসমূহ জীয়াই আছোঁ। নৈ কাষৰ পলসুৱা ভূমিত আমি খেতি কৰিছোঁ। গতিকে নৈখনে কাৰ উপকাৰ সাধন কৰিছে? পৰৰ উপকাৰ সাধন কৰিছে, আনৰ উপকাৰ সাধন কৰিছে। পৰু প্ৰকাৰায় বহন্তি নদ্যাহ, পৰু প্ৰকাৰৰ ফলন্তি বৃক্ষঃ। এই যে গছজোপা লুমালুমে ফল লাগিছে, সেই ফলটো গছজোপা এটাও নাখায়। সেই ফলবোৰ কোনে খায়? আমি খাওঁ, চৰাই চিৰিকটিয়ে খায়, অন্যান্য ইতৰ প্ৰাণীসমূহে খায়। তো গছজোপাই কি কৈছে যে পৰু প্ৰকাৰৰ ধৰ্ম পালন কৰিছে। আকৌ কৈছে যে পৰু প্ৰকাৰায় দুধন্তি গাৱাহা, গাইজনীয়ে গাখীৰ দিছে, সেই গাখীৰ আমি খাইছোঁ। যি গাখীৰ খাই আমি অমৃতস্য পুত্ৰা, মানুহ কি? মানুহ অমৃতৰ সন্তান বুলি কৈছে। সেই অমৃতৰ সন্তানৰ আখ্যা পাইছোঁ। সেই গাখীৰ কিন্তু গাইজনীয়ে তাৰ এটোপালো ভক্ষণ নকৰে। কাক দিছে? আমাক দিছে, পোৱালিটোৰ সহিতে আমাক দিছে। তো গাইজনীও কি কৰিছে? পৰু প্ৰকাৰৰ কাম কৰিছে। গতিকে মানুহো প্ৰকৃতিৰ পৰা বিচ্ছিন্ন নহয়। এই পঞ্চভূতি দেহা প্ৰকৃতিৰ পৰাই আমি জন্ম, আৰু এদিন প্ৰকৃতিৰ মাজতে আমি বিলীন হৈ যাম। গতিকে মানুহতো প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। যে গতিকে কৈছে যে পৰু প্ৰকাৰায় শৰীৰ মেতদ, অৰ্থাৎ যিটো শৰীৰ আমি ধাৰণ কৰিছোঁ, এই শৰীৰ হ'ব লাগিব আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে। যে সনাতন ধৰ্ম সংস্কৃতিৰ যিবোৰ ৰত্নময় জ্ঞান, যিবোৰ কথা ইয়াত সঞ্চিত হৈ আছে, সেইবোৰ সঞ্চিত হৈ আছিল সংস্কৃত সাহিত্যত। সংস্কৃত সাহিত্য দেৱভাষা, অৰ্থাৎ পণ্ডিতৰ ভাষা, চহালোকৰ দুৰ্বুদ্ধ। কিন্তু অসম মুলুকত যি সময়ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আৱিৰ্ভাৱ হ'ল, সেই সময় আমাৰ সমাজখন আছিল কেনেধৰণৰ? মানুহে ধৰ্মৰ নামত কিছুমান কুআচাৰ কৰিছিলে। এইখন অসমতে নৰবলি পৰ্যন্ত হৈছিলে। এখন অসমত ধৰ্মৰ নামত অতি কিছুমান ব্যভিচাৰ হৈছিলে। আৰু ধৰ্মত যেতিয়া ব্যভিচাৰ হয়, তেতিয়া কি হয়? সাধুসকল নিৰ্যাতিত হয়। আৰু সাধুসকল যেতিয়া নিৰ্যাতিত হয়, ধৰ্ম যেতিয়া বিপদত পৰে, তেতিয়া গীতাৰ সেই যিটো মহান বাণী ভগৱন্ত ঈশ্বৰ কৃষ্ণই নিজৰ শ্ৰীমুখে কৈছিলে। কি বুলি কৈছে? যে য়দা য়দা হি ধৰ্মস্ব গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্ব তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধুনা বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাথাই সম্ভৱামি যুগে যুগে। অৰ্থাৎ যেতিয়া এই ধৰ্মৰ ওপৰত অধৰ্মৰ প্ৰভাৱ বৃদ্ধি হ'ব, সাধুসকলৰ ওপৰত অসাধুৰ যেতিয়া দুষ্ট দানৱৰ যেতিয়া অত্যাচাৰ হ'ব, তেতিয়া সাধুসকলক ৰক্ষাৰ্থে ধৰ্মক পুনৰ সংস্থাপনৰ কাৰণে মই মানে কাৰ কথা কৈছে? পৰমাত্মাই কৈছে, নিজে কৃষ্ণই কৈছে, মই যুগে যুগে সৃজম অহম। সৃজম মানে সৃষ্টি হোৱা, অহম মানে মই নিজকে নিজেই সৃষ্টি কৰি লওঁ।
তো তেনে প্ৰেক্ষাপটত জগতগুৰু মহাপুৰুষ শংকৰদেৱে ভগৱন্ত ঈশ্বৰৰ এক দেৱদূত ৰূপে এক অৱতাৰ ৰূপে এই অসম মুলুকত জন্মগ্ৰহণ কৰিলে আৰু জন্মগ্ৰহণ কৰি তেখেতে শিক্ষা অৰ্জন কৰিলে তেখেতৰ আগতে কি শিক্ষা অৰ্জন কৰা মানুহ এই অসম মুলুকত নাছিল নেকি আছিল কিন্তু পণ্ডিত সেইজনহে যিজনে নিজে বিদ্যা অৰ্জন কৰি সেই বিদ্যাৰ পৰা লোকক পোহৰৰ পথ দেখুৱাব পাৰে তো গুৰুজনাই দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিলে সনাতন ধৰ্ম সংস্কৃতিৰ আটাইতকৈ ভাল কথাখিনিও তেখেতে দেখিলে আৰু আটাইতকৈ বেয়াখিনিও তেখেতে দেখিলে গতিকে এই সকলোখিনি যে আমাৰ সনাতন ধৰ্মত তো চাৰিপন্থ বিদ্যমান হৈ আছে তো আমি যে কওঁ বৈষ্ণৱ ধৰ্ম প্ৰকৃতাৰ্থত বৈষ্ণৱ ধৰ্ম নহয় বৈষ্ণৱ হ'ল পন্থ ধৰ্ম সনাতন ধৰ্মৰ চাৰিটা ৰূপ আছে পথ আছে শৈৱ শাক্ত গাণপত্য আৰু বৈষ্ণৱ আমি বৈষ্ণৱ মাৰ্গৰ আৰু গুৰুজনে অনুভৱ কৰিলে যে বৈষ্ণৱ মাৰ্গেই হৈ আটাইতকৈ সৰলীকৃত আটাইতকৈ সৰল মাৰ্গ আৰু এই মাৰ্গৰ পৰা মানুহে নিজৰ তৰণৰ উপায় লাভ কৰিব পাৰিব সেইকাৰণে গুৰুজনাই এই বৈষ্ণৱ সাহিত্যসমূহ যি সাহিত্য আছিল সংস্কৃতত সেইবিলাক অসমীয়া ভাষালৈ ৰূপান্তৰিত কৰিলে এতিয়া সেই ৰূপান্তৰ কৰা ভাষাৰ পৰা যিটো অসমীয়া ভাষাত তেখেতে সাহিত্য ৰচনা কৰিলে সেই বেদাংগ উপনিষদত ভাগৱত পুৰাণসমূহ অনুবাদ কৰিলে সেইবিলাক পঢ়ি তাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ সেই সময়তনো অসমৰ মানুহ কিমান শিক্ষিত আছিলে ইমানটো পঢ়া শুনা মানুহ নাছিল সেয়েহে গুৰুজনে ভাবিলে যে অন্য এক ব্যৱস্থা কৰা হওক যি ব্যৱস্থাৰ দ্বাৰা মোৰ অসম মুলুকৰ লোকসকলে কৃষ্ণ সংস্কৃতিক অতি সহজতে বুজিব পাৰে আৰু সেয়ে এই কথা ভাবি 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 গুৰুজনে মনতে তাক পাগুলি প্ৰথমবাৰ যেতিয়া উত্তৰ পূব ভাৰত ভ্ৰমণ কৰিছিল এই কথাতে মনতে পাগুলি যে মই কি দ্বাৰা মই অসমৰ মানুহক কৃষ্ণ সংস্কৃতি কৃষ্ণ তত্ত্বটোক সোনকালে বুজাই তুলিব পাৰিম এই কথা ভাবি ভাবি বৃন্দাবনৰ গভীৰ অৰণ্যৰ প্ৰান্তত তেখেত সোমাই গ'ল কোনো নাই তেখেতৰ লগত চকুৰি ভকত নাই বাৰ বৈষ্ণৱ তেখেতৰ লগত নাই কেৱল মাত্ৰ অকলে তেওঁ সেই বৃন্দাবনৰ গভীৰ অৰণ্যৰ মাজত সেই কৃষ্ণক তেওঁ আত্মাৰে সন্ধান কৰিছে আৰু যেতিয়া আমি এটা যিকোনো বস্তু আমি যদি আত্মাৰে দৃঢ় বিশ্বাসেৰে যদি আমি কামনা কৰোঁ ভগৱন্তই তাকে দিয়ে আৰু গুৰুজনাৰ মস্তিষ্কত প্ৰভু ভগৱন্তই তেৰাৰেই এক লীলা অৱতাৰৰ কথা সোঁৱৰাই দিলে মনত পৰি গ'ল গুৰুজনাৰ ভাগৱতৰ দশম স্কন্ধৰ সেই কাহিনীৰ কথা যেতিয়া গোপিনীসকলে কৃষ্ণক পাবৰ কাৰণে বাউলি হৈছিল আপোনালোকে জানে যে গোপিনীসকলৰ মনত এটা অহংকাৰ ভাৱ জাগৃত হৈছিল তেওঁলোকে সেইকাৰণে নিজকে কৈছিলে যে আমাৰ সমান সৌভাগিনী নাই ভৈলন্ত অধীন যাদৱ ৰায় যন্ত্ৰজামী জগতৰ গুৰু কৃষ্ণই বুজিলে যে গোপিনীসকলৰ অন্তৰত অহংকাৰ হৈছে অহংকাৰে কৃষ্ণক পাব পৰা নাযায় কেৱল ভক্তিয়েহে কৃষ্ণক পাব পাৰে সেইকাৰণে গোপিনীসকলৰ অহংকাৰ শূন্য কৰিবৰ কাৰণে কি কৰিলে যে নিত্যৰতা গোপীসকলৰ মাজৰে পৰা শৰতৰ পূৰ্ণিমা ৰাতি ৰাসক্ৰিয়া কৰি থাকোঁতেই নিত্যৰতা গোপীসকলৰ মাজৰ পৰা এগৰাকী কৃষ্ণই কান্ধত তুলি দূৰলৈ লৈ গুচি গ'ল আৰু সেইগৰাকী গোপিনীয়ে মনতে ভাবিলে যে মোৰ সমান সৌভাগ্যৱান আৰু কোনোৱেই নাই যে কেৱল ভগৱানে মুখে কেৱল নিৰ্বাচন কৰিলে আৰু তেতিয়া তেওঁ ভগৱানৰ পৰা আৰু অকণমান আবদাৰ পাবৰ কাৰণে আৰু অকণমান মৰম পাবৰ কাৰণে তেওঁ ক'লে কি যে সেই কৃষ্ণ মোৰ পাৱত কাঁইতে বিন্ধিলে মই এতিয়া খোজকাঢ়িব নোৱাৰোঁ তুমি মোক কান্ধত তুলি লৈ যোৱা তো কৃষ্ণই তেওঁক কান্ধত তুলিবলৈ লওঁতেই হঠাৎ তেওঁ অন্তৰ্ধান হৈ দিলে অন্তৰ্ধান হৈ দিয়াৰ লগে লগে গোপিনীগৰাকীয়ে আউলি বাউলি হৈ কৃষ্ণক বিচাৰিবলৈ ধৰিলে কান্দিবলৈ ধৰিলে তেওঁৰ সেই যি কান্দোনৰ আত্মৰাৱত অন্যান্য গোপিনীসকলো তেওঁ কাষ পালেগৈ তেওঁ কথাটো ক'লে যে কৃষ্ণক মই এনেকৈ কওঁতে হঠাতে তেখেত অন্তৰ্ধান হৈ গ'ল এতিয়া ক'তো বিচাৰি পোৱা নাই সেই গোপিনীসকলে সমস্তৰে কৃষ্ণক বিচাৰিবলৈ ধৰিলে তাৰপিছত কৃষ্ণক বিচাৰি বিচাৰি তেওঁলোকে এটা সময়ত কান্দিবলৈ ধৰিলে আৰু তেওঁলোকৰ সেই যিটো কাৰুণ্য ইমানেই কাৰুণ্য সেইটোকে কথা আমাৰ খোলত বাদ্যটো কৈছে জিচাং
আভিৰকন্য প্ৰিয়গুণ কথনে নানুৰক্ত ৰসজ্ঞা। গোপিনীসকল কৃষ্ণৰ প্ৰেমত নিমজ্জিত হৈ ইমানেই আউলি বাউলি হৈ কান্দিবলৈ ধৰিলে যে তেওঁলোকৰ কান্দন শুনি বনৰ হৰিণা আৰু চৰাই চিৰিকটিয়েও চকুপানী টিকিবলৈ ধৰিলে, কিন্তু কৃষ্ণ তাত আবিৰ্ভাৱ নহ'ল। তেতিয়া তেওঁলোকে কি কৰিলে? উপায় নোহোৱাত তেওঁলোকে কৃষ্ণ চেষ্টা কৰিলে, কৃষ্ণ লীলা কৰিলে। কেনেকৈ কৰিলে? যে কোনোবা এগৰাকী গোপিনী নন্দ হ'ল, কোনোবা এগৰাকী গোপিনী যশোদা হ'ল, কোনোবা এগৰাকী অগা বঘা ধেনুকা হ'ল, কোনোবা এগৰাকী শিশু কৃষ্ণ হ'ল, কোনোবা এগৰাকী আকৌ পুতনা হ'ল। সেই পুতনা গোপিনীজনীয়ে শিশু কৃষ্ণ গোপিনীজনীক কোলাত লৈ স্তনপান কৰাইছে, কৃষ্ণৰ অভিনয় কৰিছে। সেইকাৰণে কৈছে যে মই কৃষ্ণ বুলি কৰে ভাৱনা, স্তনপানে সুখী মাৰা পুতনা। কৃষ্ণ লীলা কৰিবলৈ ধৰিলে, কৃষ্ণৰ মানে চেষ্টা কৰিবলৈ ধৰিলে। তেনেকৈ কৰোঁতে কৰোঁতে আপোনালোকসকলে জানে যে ভগৱান ভকত বৎসল, ভকতৰ দুখ ভগৱন্তই সহ্য কৰিব নোৱাৰে। আৰু সেয়েহে এটা সময়ত কৃষ্ণ সেই গোপিনীসকলৰ মাজত আবিৰ্ভাৱ হ'ল। সেই কথাটোকে শংকৰদেৱৰ মস্তিষ্কত সেই কথাটো আহি গ'ল যে গোপিনীসকলে যদি কৃষ্ণৰ লীলা কৰি কৃষ্ণক কাষতে পাবলৈ সমৰ্থ হৈছিল, তেনেহ'লে মোৰ অসম মুলুকৰ মানুহকো মই এনেকুৱা এটা কলা দিম, এই গোপিনীসকলে কৰা যি ভাৱনা, এই ভাৱনাকে গুৰুজনাই পৰিমাৰ্জিত কৰি ভাওনালৈ ৰূপান্তৰিত কৰিলে। সেই যে যিটো মই কৃষ্ণ বুলি কৰে ভাৱনা, সেই ভাৱনাক ভাওনালৈ ৰূপান্তৰিত কৰিলে। এতিয়া ভাওনাত কি হয়? ভাওনাত চৰিত্ৰবোৰে আহি আটাইতকৈ গভীৰ তত্ত্ব সম্বন্ধীয় কথাটো আমাক খুব সোনকালে বুজাই দিয়ে। আৰু সেইকাৰণে ভাওনা একমে বা দ্বিতীয়ম। এই পৃথিৱীৰ সংস্কৃতিৰ ইতিহাসত বা বৰ্তমান পৃথিৱীত আমি প্ৰায় 9 বিলিয়ন মানুহ আছোঁ, 900 কোটি মানুহ আছে পৃথিৱীত। আৰু 5 কোটি মানুহক বাসস্থানৰ খাদ্য দিব পৰা সামৰ্থ্য পৃথিৱীৰ আছে। অৰ্থাৎ এই পৃথিৱীখনে 13 বিলিয়ন মানুহক বহন কৰিব পাৰে। এই 900 কোটি মানুহৰ এখন সমাজ আছে। আমাৰ যেনেকৈ সমাজ আছে, তেওঁলোকৰ নিজা নিজা সমাজ আছে। কিন্তু এনে কোনো সমাজ নাই, গুৰুজনে আমাক এনেকুৱা এটা বস্তু দি থৈ গৈছে, এনেকুৱা এটা সংস্কৃতি দি থৈ গৈছে, যি সমাজে এনেকুৱা অপূৰ্ব বৈভৱ পাইছে ভাওনা বৰগীতৰ মাধ্যমেদি। এতিয়া ভাওনাটো মই কমেই বাৰু, বৰগীতৰ কথা এটা সাধাৰণ কথা এটাকে কৈছোঁ। আমাৰ প্ৰতীক্ষা বৰাই বৰ সুন্দৰ বৰগীত এটা গালে, আখৈ ৰাগৰ গুৰুজনৰ ৰচিত বৰগীত, বৰ কঠিন বৰগীত, বৰ সুন্দৰ হৈছে। মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই বৰগীত এনেকুৱা এটা সংগীত, ভাবিব নোৱাৰা সংগীত। পৃথিৱীত এনে কোনো সংগীত নাই, এনে কোনো গীত নাই যাৰ সুৰ পৰিৱৰ্তন নকৰাকৈ তাল পৰিৱৰ্তন কৰিব পাৰে। আপুনি যি গীতেই নহওক লাগিলে, যদি তাল পৰিৱৰ্তন কৰিবলৈ হয় তেনেহ'লে তাৰ সুৰো পৰিৱৰ্তন কৰিব লাগিব। কিন্তু বৰগীতে এনেকুৱা এটা বৰগীত যাৰ তাল পৰিৱৰ্তন কৰিলেও সুৰৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। আৰু সেইকাৰণে বিশ্বৰ যিসকল সংগীতজ্ঞ, সেইসকল সংগীতজ্ঞই বৰগীতক দেখিলে স্তম্ভিত হয় যে হোৱাট এ ক্ৰিয়েশ্যন দিছ ইজ। তেওঁলোকে ভাবিব নোৱাৰা এটা সৃষ্টি বুলিছে। আৰু ভাওনা ঠিক তেনেকুৱা। এই যে যিটো আজি বিশ্বৰ নাট্য শাস্ত্ৰ বা নাট্য ধাৰাটো যি দিশেৰে গৈছে, সেইটো মূলতঃ শ্বেক্সপিয়ৰৰ ধাৰাত গৈছিল। কিন্তু আজি বিশ্ব নাট্য সাহিত্যই শ্বেক্সপিয়ৰতকৈও শংকৰদেৱক আদৰ্শ হিচাপে মানে। কিয় মানে? কাৰণ শংকৰদেৱৰ নাট্য প্ৰদৰ্শনৰ কাৰণে একেবাৰে সৰল। নাটকৰ উদ্দেশ্য কি? নাটকৰ উদ্দেশ্য হৈছে সমাজক পৰিৱৰ্তন কৰা, সমাজখনক উত্তীৰ্ণ কৰা, মানুহৰ মানৱাত্মাক বিকশিত কৰা, মানুহৰ গাত থকা চেতনাসমূহক, যিটো শুদ্ধ ভাৱনাবোৰ, শুদ্ধ চেতনাবোৰক উদ্ভাসিত কৰা। সেই হৈছে নাটকৰ উদ্দেশ্য। আৰু আমাৰ গুৰুজনাৰ নাটকৰ উদ্দেশ্যটো আৰু বেছি স্পষ্ট। কাৰণ শ্বেক্সপিয়ৰৰ নাটক কেনেকৈ সামৰণি হয়? শ্বেক্সপিয়ৰৰ নাটকসমূহ সাধাৰণতে ট্ৰেজেডি বুলি কোৱা হয়। ছাৰ ইংৰাজী সাহিত্যৰ মানুহ ছাৰ নিশ্চয় জানিব যে তাত ট্ৰেজেডি মানে এইকাৰণে কোৱা হয় যে মূল চৰিত্ৰৰ মৃত্যুৱে, অৰ্থাৎ বিয়োগান্তক যিটো পৰিণতি, বিয়োগান্ত বুলি কোৱা হয়। মূল চৰিত্ৰৰ মৃত্যুৱে নাটকৰ সামৰণি হয়।
কিন্তু আমাৰ ইয়াত কি হয়, ভাওনাত এটা ইতিবাচক বাৰ্তা থাকে যে দুষ্ট আৰু দানৱে এই খলাখনত সি যিমানেই উৎপাত নকৰক কিয়, সি যিমানেই ভক্তৰ ওপৰত অত্যাচাৰ নকৰক কিয় বা নাৰীৰ ওপৰত অত্যাচাৰ নকৰক কিয়, সৰ্বশেষত হয় ভগৱন্তৰ হাতত নহয় ভগৱন্তৰ কোনো একান্ত ভকতৰ হাতত তাৰ মৃত্যু ঘটিব লাগিব আৰু সত্যৰ জয় হ'ব লাগিব। সত্যৰ জয় ঘোষণা কৰিছে। আৰু ভাওনা এনেকুৱা এটা বস্তু, আজি নাটক এখন চাবৰ কাৰণে এটা উচ্চমানৰ বিশিষ্ট বিষয়বস্তুৰ নাট এখন চাবলৈ হ'লে সকলো মানুহে তাৰ তত্ত্ব উপলব্ধি কৰিব নোৱাৰিবও পাৰে, কাৰণ নাটকখনেই বিষয়বস্তুৱে অকণমান শিক্ষিত লোকৰ কাৰণে নিৰ্মাণ কৰা হৈছে। কিন্তু ভাওনা তেনেকুৱা নহয়। ভাওনাত এনেকুৱা উপাদান আছে যে ইয়াত সকলো লোকেই, সমাজৰ প্ৰত্যেকজন লোকেই ইয়াৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰিব। কেনেকৈ? সেইকাৰণে ভাওনাক 7টা বৰসবাহৰ মূল্যৰ সমান বুলি কৈছে। 7 পৰ্যায়ৰ দৰ্শক ভাওনাত থাকে। গায়ন বায়ন হবে সভা জয় কৰে, নৃত্য গীত হবে ৰসিকৰ মনোহৰে, পণ্ডিতে বুজিবাক লাগে শ্লোক কইলা ৰচন, গীতৰ অৰ্থ বুজিবাক যত দ্বিজগণ, চুমুখা দেখিবাক যত মূৰজন, বৰ্যাৱলী ভাষাক বুজিব গ্ৰাম্যজন, শুদ্ধ বা অশুদ্ধ চিতে এক কৃষ্ণ নাম, এই শব্দ ৰস নাটকৰ অনুপাম। তাৰমানে 7জন দৰ্শকে একেলগে ৰসাস্বাদন কৰিব পাৰিব তেওঁলোকৰ মান অনুসৰি, তেওঁলোকৰ শিক্ষা দীক্ষা অনুসৰি, তেওঁলোকৰ যিটো জ্ঞানৰ স্তৰ অনুসৰি। গায়ন বায়ন যেতিয়া বজোৱাৰ লগে লগে আমাৰ আগৰ যুগৰ পৰা আমি দেখি আহিছোঁ যে গায়ন বায়ন বজোৱাৰ লগে লগে সকলো মানুহ একদম ৰেডি হৈ গ'ল ভাওনা চাবৰ কাৰণে। বল সোনকালে যাব লাগে, ভাওনা চাবগৈ লাগে। সিফালে গায়ন বায়ন হ'লেই বা নামঘৰত থকা সকলো যদি কিবা গ্ৰাম্য কথা পাতি আছিলে গায়ন বায়ন ৰখাৰ লগে লগে তেওঁলোকে সেই গ্ৰাম্য কথা বন্ধ কৰি গায়ন বায়নক চাবলৈ ল'লে। আৰু গায়ন বায়নে আহি আকৌ কি বুলি ক'লে, প্ৰথমে তেওঁলোকে দেৱবাদ্য সংগত কৰাৰ আগতে তেওঁলোকে কৈ লৈছে ভগৱন্তক, তেওঁলোকে প্ৰথমে বন্দনা কৰিছে যে খোলে বা মৃদংগই কাৰ গুণানুকীৰ্তনৰ কৰিছে যে জেচাং শ্ৰীমদ যশোদচ্যুত পদকমলে নাস্তি ভক্তি নৰানাং, জেচাং আভিৰকন্যা প্ৰিয়গুণ কথনে নানুৰক্ত ৰসজ্ঞা, জেচাং শ্ৰীকৃষ্ণ লীলা ললিতানি সাদৰু কৰ্ণনব্যু, ধিগেতাং 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 কথয় তিনিয়তং কীৰ্তনস্তু মৃদংগ। অৰ্থাৎ যিজনাৰ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই, যিসকলে আভিৰকন্যা অৰ্থাৎ গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা যিখিনি কাৰুণ্যৰ কথা, সেই কাৰুণ্য কথা শুনি যিসকলে নিজৰ অন্তৰত কাৰুণ্য অনুভৱ নকৰে আৰু যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণই গ্ৰহণ নকৰে, তেওঁলোকৰ জীৱনটোক তেওঁলোকৰ জীৱনটোৱেই ধিক বুলি মৃদংগ দেৱবাদ্যসমূহে এই কথা কৈ আহিছে। গতিকে গায়ন বায়ন সভাখন জয় কৰি আমাক সকলোকে আত্মা বিশিষ্ট কৰি আমাৰ মন কৃষ্ণৰ ভাৱনাৰ প্ৰতি আমাৰ মনটো নিৰ্বিষ্ট কৰাই দিলে। গায়ন বায়ন হবে সভা জয় কৰে, নৃত্য গীত হবে ৰসিকৰ মনোহৰে। ভাওনালে এনে কিছু দৰ্শক আহে, ৰসিক দৰ্শক, তেওঁলোকে গোটেই ভাওনাখন নাচায়, চাবলৈ তেওঁলোকৰ সময় নাথাকিব পাৰে, কিন্তু তেওঁলোকে কিব কেইটামান প্ৰৱেশৰ গীত মাত শুনি তেওঁলোক গুচি যাব। নাইবা আমাৰ যিসকল মানে বয়োজ্যেষ্ঠ আমাৰ ভকত বৈষ্ণৱ দিনৰ সকামত তেওঁলোক থাকিলে, কিন্তু গধূলি ভাওনাখন চাবলৈ পুত্ৰ বোৱাৰী, তেখেতৰ সহধৰ্মিনী, নাতিনী এইবোৰ ভাওনা চাব লাগিব যে ককা দিনতো তুমি সকাম খালা, এতিয়া গধূলি ভাওনাখন আমাক চাবলৈ সুবিধাটো দিয়া। ঘৰখন ৰখিবলৈ তেওঁ মানুহজন তাত আছে, বিচনাত শুই আছে, তেওঁ শৰীৰটোহে বিচনাত আছে, মন কিন্তু তেওঁ বিচনাত নাই। মনটোৱে বিচৰণ কৰি আছে তেওঁ নামঘৰত, তেওঁৰ মনটো ঘূৰি ফুৰিছে সেই চৰিত্ৰবোৰৰ মাজত। যেতিয়া ইয়াত বায়নে ঘাটিলে গীত,